আগৰ দিনত মানুহে ভয় কৰিছিল ভূত প্ৰেতলৈ, বহু সময়ত মানুহে ভয় কৰিছিল বাঘ ঘোঙৰ, কিন্তু আজিকালি ৰাজপথত উঠাৰ লগে লগে বাঘ সিংহ বা ভূত প্ৰেতৰ কথা মানুহে চিন্তা নকৰে। আজিকালি মানুহে ভয় কৰে এই ডাম্পাৰবিলাকলৈ। যেতিয়াৰ পৰা নেশ্যনেল হাইৱেটো বনোৱা আৰম্ভ কৰা হৈছে, ঠিক তেতিয়াৰে পৰাই ৰাস্তাত ডাম্পাৰৰ দৌৰাত্ম্য বাঢ়ি আহিবলৈ ধৰিছে। আনকি এনেকুৱা হৈছে আমাৰ নিচিনা সৰু কিছুমান টাউনত, আমাৰ টাউনখনৰ নিচিনা এই টাউনত ডাম্পাৰ চলাৰ নিৰ্দিষ্টকৈ সময় দিবলগীয়া হৈছে। স্কুল কলেজৰ সময়ছোৱাত এই ডাম্পাৰবিলাকৰ চলাচল বন্ধ কৰি দিয়া হৈছে। তথাপিতো কোনো কাৰণতে নাকি লগাব পৰা অৱস্থালৈ অহা নাই এই ডাম্পাৰবিলাক। এই ডাম্পাৰবিলাকে ৰাতিৰ সময়ত যেতিয়া আপুনি কোনো ঠাইৰ পৰা আহি থাকিব নিজৰ গাড়ী লৈ, তেতিয়া আপুনি দেখা পাব যে এই ডাম্পাৰবিলাকে কোনো কাৰণতে আপোনাক ছাইড নিদিয়ে। বহু সময়ত দেখা পোৱা যায় যে হাইৱেৰ কাষতে শাৰী শাৰীকৈ কিছুমান ডাম্পাৰ ৰাখি থোৱা হয়। আমাৰ শেহতীয়াকৈ যিটো উন্নত মানৰ হাইৱে বনোৱা হৈছে, এই ৱেটোৰ কাষত ডাম্পাৰৰ নিচিনা ডাঙৰ ডাঙৰ গাড়ীবিলাক পাৰ্কিং কৰিবৰ কাৰণে বিশেষ সুবিধা হাইৱে অথৰিটিয়ে ৰাখিছে। তাত পাৰ্কিং কৰাৰ পৰিৱৰ্তে তেওঁলোকে ৰাস্তাৰ কাষতে ডাম্পাৰবিলাক পাৰ্কিং কৰি থাকে, আৰু প্ৰায় ক্ষেত্ৰতে দেখা পোৱা যায় যে এই ডাম্পাৰৰ ড্ৰাইভাৰসকলে প্ৰায় সুৰাপান কৰি থাকে। এইবোৰ কথা কাক ক'ম, এই কথাবোৰ কোনে বুজিব, কোনে আমাৰ কথা শুনিব? কথাবোৰ বৰ চিন্তা কৰিবলগীয়া হৈছে। এই ডাম্পাৰৰ দৌৰাত্ম্য যদি বন্ধ কৰা নহয়, তেতিয়াহ'লে খুব সোনকালে বহু মানুহৰ মৃত্যু যে হ'ব, এইটো একেবাৰে নিশ্চিত হৈ পৰিছে।